অৰুণোদয় মাইক্ৰ' ফাইনেন্স ঋণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু নতুনকৈ ৩ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি লগতে ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফক লৈও মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা পুনৰ 6 লাখ মহিলাই ৰেহাই পাব মাইক্ৰ' ফাইনেন্সৰ ঋণ এই মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে লগতে চৰকাৰে টকা সুদলৈ লোৱা লাখ লাখ লোকৰ বাবেও ডাঙৰ ঘোষণা কৰিছে সুদখোৰক ঘূৰাই দিব নালাগে এটকাও সুদখোৰক সকিয়নি দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা সুদ দিয়াটো দূৰৰে কথা মূল টকাও ঘূৰাব নালাগে সুদখোৰৰ দোকান বন্ধ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে যে ৰাজ্যত বিনামূলীয়া হ'ব বিদ্যুৎ বিল ৩০০ ইউনিট পৰ্যন্ত বিদ্যুৎ বিল দিব নালাগে গ্ৰাহকে অৰ্থাৎ ৩০০ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ পাব অসমৰ ৰাইজে লগতে ঘৰে ঘৰে চৰকাৰে দিব সোলাৰ পেনেল বিদ্যুৎ বিল বিনামূলীয়া হোৱাৰ লগতে কৰিব পাৰিব অতিৰিক্ত উপাৰ্জন প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা লগতে নতুনকৈ ভূমিপট্টা লাভ কৰা সকললৈও ডাঙৰ খবৰ ভূমিপট্টা বিচাৰি যাব নালাগে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ ভূমিপট্টা হেৰুৱালেও চিন্তা কৰিব নালাগে এতিয়াৰ পৰা কিয়নো মোবাইলতে ডাউনলোড কৰিব পাৰিব ভূমিপট্টা ডিজি লকাৰৰ জৰিয়তে ঘৰতে বহি সহজে লাভ কৰিব ভূমিপট্টা ইয়াৰ উপৰিও সদিয়াত ১২,০০০ লোকে লাভ কৰিব ম্যাদী পট্টাৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিলে মাটিৰ গৰাকীক দিব ৪ গুণ মূল্য লগতে ভূমিপট্টা থাকিলেই লাভ কৰিব কৃষক সন্মান নিধিৰ ধন যিসকল ব্যক্তিয়ে কৃষক সন্মান নিধিৰ ধন লাভ কৰা নাই সেইসকলৰ বাবে এটা ভাল খবৰ কিয়নো ভূমিপট্টা থাকিলেই লাভ কৰিব কৃষক সন্মান নিধিৰ ধন মাটিৰ কাগজ দেখুৱালেই কৃষকে বা যদি কৃষকে লোন ল'ব বিচাৰে তেনেহ'লে মাটিৰ কাগজ দেখুৱালেই কৃষকক বেংকে প্ৰদান কৰিব ঋণ ইয়াৰ লগতে ভূমিপট্টা থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা ইয়াৰ উপৰিও মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে মৰাণ মটক আহোম চুতীয়া সকলোৱে লাভ কৰিব ভূমিপট্টা 3টা প্ৰজন্মৰ নথি অবিহনেই চাহ জনগোষ্ঠী লোকসকলেও লাভ কৰিব ভূমিপট্টা মিছন বসুন্ধৰা 3.0 দূৰ কৰিব ভূমি সম্পৰ্কীয় সমস্যা ইয়াৰ উপৰিও মাটিৰ ভাগ বতৰুৱা কৰিব চৰকাৰে চাহ শ্ৰমিকে দখল কৰি থকা বাগানৰ মাটি সেই মাটিৰ পট্টা লাভ কৰিব শ্ৰমিকে ইয়াৰ লগতে বহিৰাগত মাটি দখল কৰিব নোৱাৰিব হেৰিটেজ বেল্ট ব্লকৰ ব্যৱস্থা কৰিব চৰকাৰে লগতে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ এইকেইটা বৃহৎ ঘোষণা কৰিছে যিকেইটা ঘোষণা বৰ্তমান বহুতৰে আশাৰ বতৰা হৈ পৰিছে